মৃৎশিল্পীৰ মাজত নাই শাৰদীয় দুৰ্গোৎসৱৰ উৎসাহ উদ্দীপনা। মৃৎশিল্পীক জীয়াই ৰখাৰ স্বাৰ্থত চৰকাৰলৈ সহায়ৰ আহ্বান মৃৎশিল্পীৰ। শাৰদীয় দুৰ্গা পূজালৈ মাজত মাত্ৰ কেইটামান দিন। ৰাজ্যৰ চৌদিশে এতিয়া উৎসৱমুখৰ পৰিৱেশ। ইয়াৰ পিছতো কিন্তু মাৰ্ঘেৰিটাৰ মৃৎশিল্পীৰে জড়িত লোকসকলৰ মাজত নাই উৎসৱৰ উৎসাহ উদ্দীপনা। এই দৃশ্য মাৰ্ঘেৰিটাৰ বিভিন্ন স্থানৰ মৃৎশিল্পী প্ৰতিষ্ঠানৰ। একেদৰে এতিয়া দিনে নিশাই খনিকৰসকল ব্যস্ত হৈ পৰিছে দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণ কৰাত। মৃৎশিল্পীসকল এতিয়া দুৰ্গা দেৱীৰ প্ৰতিমা নিৰ্মাণত ব্যস্ত হৈ পৰিছে যদিও মনত নাই উৎসৱৰ আনন্দ। এক কথাত ক'বলৈ গ'লে শাৰদীয় দুৰ্গোৎসৱক লৈ মৃৎশিল্পীসকলৰ মাজত নাই কোনো উৎসাহ উদ্দীপনা। বাসন্তী শিল্পালয়, অজন্তা শিল্পালয়, শিল্প ভাৰতী আৰু মৃৎশিল্পী প্ৰতিষ্ঠানসমূহৰ গৰাকীয়ে বৰ্তমান পৰিয়াল চলোৱাত গভীৰ অসুবিধা হোৱাৰ কথা ব্যক্ত কৰিছে। উপনিৱেশিক ব্ৰিটিছ আমোলাতেই স্থাপন কৰা এইসমূহ মৃৎশিল্পী প্ৰতিষ্ঠানে চৰকাৰে অনাগত দিনত সহায় নকৰিলে মৃৎশিল্পীক জীয়াই ৰখাত অসুবিধাৰ সন্মুখীন হ'ব বুলিও সংবাদ মাধ্যমৰ আগত অৱগত কৰিছে। অতি পুৰণি শিল্প উদ্যোগ মৃৎশিল্পক জীয়াই ৰখাৰ স্বাৰ্থত ৰাজ্যৰ মৃৎশিল্পীসকলক সহায় সহযোগিতা কৰিবলৈ মৃৎশিল্পীসকলে চৰকাৰলৈ আহ্বান জনাইছে। চলি আছে, মোটামুটি চলি আছে, ভালে চলি আছে, বেয়া নহয়। আপোনাৰ নামটো? নিতাই পাল। কিমান বছৰৰ পৰা আপুনি এই ব্যৱসায়ৰ লগত জড়িত? ব্যৱসায়ৰ লগত মই মোটামুটি 35 বছৰৰ পৰা জড়িত আছো। হয়, যিহেতু এক পুৰণি শিল্প অনুষ্ঠান মৃৎশিল্প, এই মৃৎশিল্পৰ বৰ্তমান মৃৎশিল্পৰ আপোনালোকৰ পৰিয়াল পোহপাল দিয়াত কিবা অসুবিধা হৈছে নেকি? অসুবিধা হৈছে আৰু আমি চৰকাৰৰ ফালৰ পৰা একো সহায় নাপাওঁ আৰু মূৰ্তিৰ ইমান দামো নাই। কোনোমতে চলি আছো আৰু সেইটো আমাৰ ব্যৱসায়, এইটো বেলেগ কামটো কৰিব নোৱাৰিম, এইটো কৰিব লাগিব। এইবাৰ দুৰ্গা পূজা উপলক্ষে কিমান মূৰ্তি আপোনালোকে সাজিছে? মোটামুটি 25টা আছে। 25টা আছে। যোৱা বছৰতকৈ এইবছৰ কম নে বেছি হৈছে? নাই, ইমানেই আছে, মোৰ লিমিট এটা আছে, এইটো হিচাপতে আৰু জেগাত ঠেক আছে তো, সেইটো কাৰণে। হয়, এই প্ৰতিমাসমূহৰ দাম এবাৰ বৃদ্ধি পাইছে নেকি? বৃদ্ধি অলপ পাইছে আৰু 1500 টকা মান এনেকৈ বৃদ্ধি পাইছে। কিহৰ কাৰণে বৃদ্ধি পাইছে বাৰু? বৃদ্ধি পাই বস্তু বাহিনীৰ দামো বাঢ়িছে। প্ৰতি বছৰে কাষ্টমাৰে কিবা এটা বঢ়াব লাগে। যিটো প্ৰতি বছৰ লৈ থাকে কাষ্টমাৰে, তেওঁলোকে মানে ধৰক বছৰেকে 500 টকা এটা বঢ়াই দিয়ে আৰু। চৰকাৰৰ প্ৰতি কিবা আহ্বান জনাব নে আপোনালোকক? চৰকাৰৰ প্ৰতি আহ্বান জনাই লাভ নাই, আমাৰ ফালে নাচায় আৰু চৰকাৰ। ভোট লোৱা আমত লৈ ল'ব, তাৰপিছত আপোনাৰ আমাৰ ফালে নাচায়, চোৱা নাই। সেইকাৰণে নাই, এইবিলাক মানে চৰকাৰৰ প্ৰতি আহ্বান জনাই লাভো নাই। আমি দুখীয়া মানুহ, দুখীয়া এনেকৈ কাম কৰি খাব লাগিব, সেইটো চলি আছো আৰু। প্ৰস্তুতি মোটামুটি চলিছে বাৰু। বজাৰৰ অৱস্থা ভাল নহয়, কাষ্টমাৰ ইমান নাই, দামো ইমান পোৱা নাই। এইফালে বতৰো খাৰাপ চলি আছে। মাজত আগতে কেইবাদিন ভালেই চলিছিলে, ৰ'দটো গৰমত সোনকালে কামটো এডভান্স হৈছিল, এতিয়া বৰষুণৰ কাৰণে পিছ পৰি গৈছোঁ। মনটোনো বেয়া, বজাৰো বেয়া। কি ক'ম, আপোনালোকক ধন্যবাদ জনাইছো। ভালে ভালে চব। এইবাৰ কিমান প্ৰতিমা সাজিছে দুৰ্গা প্ৰতিমা? সদায় যেনেকুৱা কৰোঁ তেনেকুৱাই 20-22খন বনাইছো। তাৰ মাজত 3-4খন এতিয়ালৈকে অৰ্ডাৰ পাতি হোৱা নাই। কিমান মানুহ আহিবলৈ আছে, অহাই নাই। কি কাৰণে কি পূজা পষ্টপন কৰিছে নে কি কৰিছে ক'ব নোৱাৰে। আমাৰ বজাৰৰ অৱস্থা ভাল নহয়। হয়, যিহেতু এই শিল্পটো এটা অতি পুৰণি শিল্প, হয়, আৰু আপোনালোকৰ পৰিয়াল পোহপাল দিবলৈ অসুবিধা হয় নেকি? বৰ্তমান যেনেকুৱা কণ্ডিশ্যন চলি আছে, মই এইটো কাম কৰি আমাৰ পৰিয়াল পোহপাল কৰিবলৈ বহুত টান পাইছো। হয়, চৰকাৰ প্ৰশাসনৰ প্ৰতি কিবা আহ্বান জনাবনে? আপোনালোকে যিহেতু এটা পুৰণি এটা শিল্প, চৰকাৰে এই ক্ষেত্ৰত কিবা ব্যৱস্থা গ্ৰহণ কৰিবলগীয়া আছে বুলি ভাবে নেকি? তেওঁলোকেতো কৰিব লাগিছিল, কিন্তু আমাৰ ফালে তেওঁলোকে ইমান নজৰ নিদিয়ে। সঁচা কথা কৈছে। আমি লকডাউনৰ সময়তো বহুত চেষ্টা কৰিছিলোঁ। 3 বছৰ কাম কাজ হোৱাই নাছিলোঁ, সহায় বিচাৰিছিলোঁ। বিভিন্ন সংস্থা সমিতিৰ পৰা অলপ হেৰি কৰিছিলোঁ, কিন্তু কোনো আমাৰ লগতে আগবাঢ়ি অহা নাই, সহায় সহযোগ চৰকাৰে একো কৰা নাই। এতিয়া আমি কোনোমতে চলি আছোঁ, কোনোমতে দিন পাত চলাই আছোঁ। ব্যুৰ ৰিপৰ্ট, এণ্টনি ফৰ আছাম।